নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ যি বৰ্তমান মই উপস্থিত আছো আমাৰ কঠীয়াতলিত চাওক এতিয়া কঠীয়া উঠাই আছো কঠীয়া কেনেকৈ উঠাই গোটেইখিনি আপোনালোকক দেখাম আপোনালোকৰ যদি খেতি আছে নিশ্চয় কৰিছে গম পায় যিসকলৰ নাই সেইসকলে চাব ভিডিঅ'টো আহক দেখিছে এনেকৈ উঠাব লাগিব ধুনীয়াকৈ মাটিবিলাক এনেকৈ মাৰি কিনে গুচাই দিব লাগিব হাতত দিব লাগিব সেই পদ্ধতিৰে কঠীয়াটো উঠিয়াব লাগিব ইয়াত যদি মাটিটো লাগি থাকে তেতিয়াহ'লে কি হ'ব সোনকালে ই সজা নালাগিব তো সজা নালাগা বুলি কয় তো সেইকাৰণে মাটিটো যিমান পাৰে ইয়াৰ পৰা ধুনীয়াকৈ গুচাই দিব গুচাই কিনে উঠাব আৰু এইবিলাক আশীবিলাক আমি বান্ধিছোঁ চাওক কি ধুনীয়াকৈ এইফালে চাওক এইবিলাক এনেকৈ ধুনীয়াকৈ বান্ধিব লাগিব বান্ধি থ'ব লাগিব পানীত অলপ টাইম তাৰপিছত যিখিনি মাটি থাকে গুচি যাব মোৰ লগত আছে আমাৰ দাদা দাদা কেনেকুৱা কেনেকুৱা লাগিছে কঠীয়া উঠাই ভাল লাগিছে কঠীয়া কেনেকৈ উঠাব লাগে কঠীয়া এইরকম আনি কিনে তুলি অলপ অলপকৈ তুলি থাকিব লাগিব এনেকৈ অলপ অলপকৈ কোবাই এনেকৈ কোবাই দিব লাগিব ঠিক আছে দাদাজনে ক'লে দেখিছে আপোনালোকে খেতি পথাৰৰ লগত জড়িত হ'ব এনে মুখত কৈ থাকিলে নহ'ব মূল্য বৃদ্ধি হৈছে হাতে কামে কাম কৰক খেতি কৰক চব বস্তুৰে দাম কমি যাব আৰু আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে সকলোকে মই আহ্বান জনাম সকলোৱে খেতিৰ লগত জড়িত হওক হৈ ধুনীয়াকৈ খেতি বৃত্তি কৰক চৰকাৰে বিভিন্ন ধৰণৰ সা সুবিধা দি আছে আৰু দিবলৈও আমি চৰকাৰক অনুৰোধ জনাম আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক যাতে কৃষিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ে আৰু আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া দেৱলৈও কৃষিমন্ত্ৰী তেখেতকো জনাইছোঁ আহ্বান সকলোকে যাতে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি আমাৰ অসমীয়া যুৱক যুৱতীক সংস্থাপনৰ যি ব্যৱস্থাখিনি কৰি দিয়ে যি সুবিধা লাগে ট্ৰেক্টৰ আদি মেচিন সকলোখিনি দিয়ে যাতে এইটোৱে অনুৰোধ এই গোটেইখিনি দেখাইছোঁ সেইফালে দেখাই আছোঁ ৰোৱনীবিলাকে ৰুই আছে আমাৰ সেই গোটেই মাটিখিনি আমাৰ হয় এই গোটেই প্লটটো গোটেইখিনি মোটামুটি 20 বিঘা 19 বিঘামান হ'ব তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ কঠীয়া উঠাই আছোঁ আপোনালোকক আৰু বেছি দীঘলীয়া কৰিলে ভিডিঅ' চাবলৈ টান পাব আমি এতিয়া কঠীয়া উঠাই আছোঁ দেখিছে আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোক লাইক কৰিব আৰু ৰোৱা কেনেকৈ ৰুৱে ৰোৱনীবিলাকে সেইখিনিও দেখাম তো আজিৰ ভিডিঅ'টো ইমানতে ধন্যবাদ সকলোকে জয় অসম জয় জুবিন দা।